11 ছেপ্টেম্বৰ হয় 2025 চনৰ আৰু মই ছাৰৰ ঘৰত আছোঁ বৰ্তমান ছাৰৰ ঘৰটো খাৰঘুলিত হয় ইয়াতে আৰু এইখন আমি কেটেন 2015 চনৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় 49,000 গাড়ীখন চলিছে 49,000 মান চলা আছে মিটাৰটো দেখাই দিম আপোনালোকক আৰু গাড়ীৰ কণ্ডিশ্যন খুব ভাল হৈ আছে অৰিজিনেল পেইণ্টত আছে গাড়ীখন ছাৰৰ পৰা মই গাড়ীখন লৈ আছোঁ আজি ছাৰৰ ৱাইফৰ নামত আছে গাড়ীখন তেওঁলোকে নতুন বেলেগ এখন গাড়ী প্লেনিং কৰি আছে সো আমাক গাড়ীখন বিক্ৰী কৰিছে আৰু মোক গাড়ীখন দেখাই দিছে মোৰ বহুত বছৰ পুৰণা চিনাকি গোপাল বৰদা তেখেতে আজি গাড়ীখন মোক দেখাই দিলে সো থ্যাংক ইউ বৰদা আৰু দাদাক লগ পাই বহুত ভাল লাগিল দাদাৰ লগত গাড়ীখন দিলোঁ দাদা কিবা ক'ব আপুনি গাড়ীখন তাৰমানে বহুত মৰমৰ আছিল বহুত ছিংগল হেণ্ডেড ড্ৰাইভেড সেইকাৰণে মই মানে খুব ভাবি চিন্তি গাড়ীখন আগবঢ়াই দিলোঁ মিছেছে চলাই থাকে ইউজ কৰি থাকে টিপটপ কণ্ডিশ্যন অনলি মাৰুতি ছাৰ্ভিচিঙৰ বাহিৰে ক'তো হাত লগাব দিয়া হোৱা নাই হয় হয় যোনে লৈ এই গাড়ীখনত কোনো লোকচান নাপায় সেইখিনি মোৰ এচিয়ৰ্ড গেৰেণ্টি হয় 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 বেলেগটো ক'বলৈ 2025 চনৰ আৰু সেইদিনা মই আহিছিলোঁ বাইদেউৰ পৰা গাড়ীখন ল'লোঁ সেইদিনা দাদা আছিল চ' দাদাৰ পৰা মই গাড়ীখন ল'লোঁ আৰু গাড়ীখন মই নিয়া নাছিলোঁ বাইদেউৰ ঘৰতে আছিল আজি মই বাইদেউৰ পৰা গাড়ীখন আহি লৈ গৈছোঁ আৰু আজি 14 ছেপ্টেম্বৰ 2025 চন আজিৰ পৰা যদি গাড়ীখনত কিবা ইলিগেল এক্টিভিটিছ হয় বা কিবা এক্সিডেণ্ট জাতীয় তেনেকুৱা কিবা হয় তেতিয়া তাৰ কাৰণে আমি ৰেছপনচিবিলিটি ল'ম আৰু গাড়ীখন আমি যেতিয়া বিক্ৰী কৰিম ট্ৰেন্সফাৰ কৰি বাইদেউক আৰচিখন মই পঠাই দিম বা গৌতম দা তেখেতক মই পঠাই দিম আৰু গাড়ীখন আজি আমি লৈ যাম এতিয়া বাইদেউক লগ পাই খুব ভাল লাগিল মই মমি দেউৰী মোৰ বৌ হয় মই তেওঁৰ বিহাফত এই গাড়ীখন হেণ্ডঅভাৰ কৰিছোঁ আজি আৰু আজিৰ পৰা আমাৰ গাড়ীখনৰ লগত আৰু একো হেৰি নাই লেনদেন নাই তাহলে আপোনালোকৰ ঠিক আছে ঠিক আছে আন্টি আহিছোঁ তেতিয়া আমি কেটেনখন গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে ইয়াতে ফুল্লি অৰিজিনেল পেইণ্টত আছে গাড়ীখন 1%টো ক'তো স্ক্ৰেচো নাই পেইণ্ট কৰাও হোৱা নাই আৰু নন এক্সিডেণ্টেল গাড়ী হয় 49,000 চলিছে যিহেতু কম চলা গাড়ী হয় ফাৰ্ষ্ট অনাৰ গাড়ীৰ কণ্ডিশ্যন খুবেই ভাল হৈ আছে গাড়ীখন আমি অলপ ৱাশ্বিং কৰি ল'লোঁ অলপ চাফা কৰি ল'লোঁ আৰু আপোনালোকক তাৰ পাছত মই এতিয়া ধুনীয়াকৈ ভিডিঅ'টো দেখাই দিম গাড়ীখনৰ আজি এখন আমাৰ তাতে অল্টো কেটেন VXI আহিছে গাড়ীখন বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় লেডি অনাৰ গাড়ী হয় আৰু গাড়ীত আপোনালোকে দেখা পাইছে গাড়ীত 1%টো ক'তো স্ক্ৰেচ নাই আৰু ইয়াতে ফুল্লি অৰিজিনেল পেইণ্টত আছে কিলোমিটাৰ চলিছে মাত্ৰ 49,000 আৰু ইয়াতে গাড়ীখন আপোনালোকে দেখা পাইছে ফুল্লি অৰিজিনেল পেইণ্টত আছে ইয়াতে 1% স্ক্ৰেচ নাই আৰু ইফালেও চাব পাৰে ক'তো গাড়ীত স্ক্ৰেচ নাই এখন গাড়ী আমি প্ৰাইচ ৰাখিছোঁ 2,55,000 যদি আপোনালোকে লোন কৰিব খোজে লোন কৰিলে 40,000 to 50,000 ডাউন পে'মেণ্ট দিলে বাকী টকা আমি লোন কৰি দিব পাৰিম আৰু অল্টো কেটেন গাড়ীখন আপোনালোকে এইবিলাক গাড়ীৰ প্লাছ পইণ্ট হৈছে অল্টো কেটেন গাড়ীখন আপোনালোকে 3-4 বছৰ 5 বছৰ আপোনালোকে ধুনীয়াকৈ চলাব পাৰিব ইয়াতে মেইনটেনেঞ্চ একেবাৰে কম আৰু কাম কৰিব লগা বিশেষ একো নাই কাৰণ গাড়ীৰ ইঞ্জিন একদম ধুনীয়া হৈ আছে যিসকলে নতুনকৈ শিকি আছে বা যিসকলে নিজৰ ফেমিলিৰ কাৰণে গাড়ীখন ইউজ কৰিব পাৰে ফেমিলিৰ কাৰণে ইউজ কৰিব খোজে গাড়ীখন তেওঁলোকে বহুত ধুনীয়াকৈ ইউজ কৰিব পাৰিব এইখন অল্টো কেটেন গাড়ীখন খুব ভাল হয় K সিৰিজ ইঞ্জিন হয়